ফোনটোৰ শব্দত গাড়ী চলাই থকা জুমিৰ ধ্যান ভাগি গ'ল আৰু তাই দেখিলে যে তাইৰ ফেচবুক মেছেঞ্জাৰত কোনোবা অচিনাকি নম্বৰৰ পৰা এটা ভিডিঅ' কল আহিছিল। জুমিয়ে মনতে ভাবিলে যে ভালেই কৰিলোঁ ভিডিঅ' কলটো নধৰিলোঁ, কোনোবা আছিল ঠিক নাই। তাইৰ ফোনটোত মাত্ৰ এটা অচিনাকি নাম ওলাই আহিছিল, দীপু বৰা। তাই আজিলৈকে দীপু বৰা নামৰ মানুহটোক লগেই পোৱা নাছিল। তেতিয়াই তেওঁৰ স্বামীৰ ফোন আহিল আৰু ক'লে, জুমি তুমি ক'ত আছা? ৰাতিৰ আহাৰ খাবলৈ যাব লাগিছিল নহয়, চুনু আৰু মুনুৱে তোমালৈ বাট চাই আছে। তাই ক'লে, মই ধুনীয়া কেক এটা লৈ ঘৰলৈ আহি আছোঁ। তাইৰ আজি 22 বছৰীয়া বিবাহ বাৰ্ষিকী, কিন্তু তাইৰ মনত অকণো উৎসাহ নাছিল। জুমিৰ স্বামী বিপুলে চৰকাৰী চাকৰিৰ বাবে আন এখন চহৰত থাকিবলগীয়া হৈছিল। সি 2-3 মাহৰ মূৰে মূৰে 2-3 দিনৰ বাবে জুমি আৰু সন্তানকেইটাক লগ কৰিবলৈ আহে। আগতে ইটোৱে সিটোক এৰি বৰ কষ্টত থাকিবলগীয়া হৈছিল, কিন্তু এতিয়া ইটোৱে সিটোক এৰি থাকিব পৰাটো অভ্যাসত পৰিণত হৈ পৰিল। এতিয়া জুমিৰ এনেকুৱা লাগিছিল যেন তাইৰ জীৱনটো একেবাৰে আধৰুৱা হৈ পৰিছে। জুমি ঘৰ গৈ পোৱাৰ লগে লগে তাই দেখিছিল যে তাইৰ সন্তানকেইটা আৰু বিপুল দুৱাৰ মুখত ৰৈ আছিল আৰু তাইক এটা ফুলৰ থোপা দি কৈছিল যে শুভ বিবাহ বাৰ্ষিকী বুলি। এতিয়া সেই কথা শুনাৰ লগে লগে জুমিয়ে মৰমতে দুয়োটা সন্তানকে সাৱটি ধৰিলে। জুমিয়ে বেংকৰ চাকৰি কৰাৰ লগতে সন্তানকেইটাকো চোৱা চিতা কৰিছিল। সিহঁতি কি ভাল পায় কি বেয়া পায় সকলোবোৰ তাই জানিছিল। তাৰ পাছত বিবাহ বাৰ্ষিকীৰ কেকটো কটা হ'ল। এনেকৈ সিহঁতি এতিয়া বাহিৰলৈ ৰাতিৰ আহাৰ খাবলৈ গ'ল। জুমিয়ে যেতিয়া খাই আছিল, তাইৰ ফোনত আকৌ সেই দীপু বৰাৰ মেছেজটো আহিছিল। তাই এতিয়া ভাবিছিল যে ঘৰলৈ গৈ চাব কোন হয় সেইজন যিয়ে বাৰে বাৰে তাইলৈ মেছেজ কৰি আছিল। এনেকৈ খাই বৈ সকলো ঘৰলৈ বুলি আহিলে আৰু সকলোৰে ভাগৰ লাগিলত নিজৰ নিজৰ ৰুমলৈ গুচি শুবলৈ গ'ল। আজি স্বামীৰ লগত তাই বহুত কথা পাতিলে, কিন্তু তাৰ পাছতো তাইৰ টোপনি অহা নাছিল। বিপুল এতিয়া শুই আছিল আৰু তাই নিজৰ ফোনটো লৈ দেখিলে যে আকৌ সেই দীপু বৰাৰ মেছেজটো আহি আছে। মেছেজটোত লিখা আছিল, ৰূপটো তোমাৰ ইমান মনোমোহা আৰু চেহেৰা তোমাৰ ইমান মৰম লগা, কেতিয়াবা ভুলতে হ'লেও মোক লগ কৰিবলৈ এবাৰ আহিবা। জুমি অলপ আচৰিত হ'ল আৰু তাইৰ লাহে লাহে এতিয়া খং উঠিবলৈ ধৰিছিল। তাই তেতিয়া লগে লগে মেছেজৰ উত্তৰ দিলে, মই তেনেকুৱা মহিলা নহয়, এইবিলাক কৰিবলৈ তোমাৰ কি লাজ নালাগে নেকি? মই এতিয়া 2টা সন্তানৰ মাক আৰু মোৰ এটা মৰম লগা পৰিয়াল আছে। ইফালে দীপু বৰাই তাইৰ মেছেজৰ উত্তৰৰ বাবে বাট চাই আছিল। সি ক'লে, তুমি বিবাহিত যদিও মোৰ কোনো অসুবিধা নাই, তোমাক মই বহুত ভাল দেখোঁ আৰু তুমি বহুত মৰম লগা আৰু ধুনীয়াও। জুমিয়ে সুধিলে, তুমি মোক ক'ত দেখিলা? দীপুৱে ক'লে, তোমাৰ ফেচবুকত থকা ফটোবোৰ চাইছিলোঁ আৰু সেইবোৰ বহুত আকৰ্ষণীয় আছিল। তুমি সেইজনীয়ে যি মোৰ সপোনত আহা। সি তেতিয়া ক'লে যে অনুগ্ৰহ কৰি মোৰ লগত বন্ধুত্ব স্থাপন কৰিবানে? মই গোলাঘাট বেংকত চাকৰি কৰোঁ। সি জুমিক নিজৰ ফটো পঠিয়ালে। সিও বহুত মৰম লগা আৰু আকৰ্ষণীয় আছিল। তাৰ বয়স প্ৰায় 25-ৰ পৰা 27 বছৰমান হ'ব। দীপুৱে কৈছিল সি অবিবাহিত বুলি। জুমিৰ হৃদয়ৰ ধপধপনি এতিয়া বাঢ়িবলৈ ধৰিলে, কাৰণ জুমিৰ বয়স দীপুতকৈ বহুত বেছি আছিল। জুমিয়ে সুধিলে, তুমি মোৰ কি গুণ ভাল পোৱা? তেতিয়া সি ক'লে যে প্ৰথমতে তুমি বহুত মৰমীয়াল। মই এতিয়া এবাৰ মাত্ৰ তোমাৰ মাতটো শুনিবলৈ বিচাৰোঁ আৰু লগতে তোমাক লগ কৰিবলৈও বিচাৰোঁ। সি বাৰে বাৰে কৈ থকাৰ বাবে জুমিয়ে তাৰ লগত বন্ধুত্ব স্থাপন কৰিব লগা হ'ল। তাৰ পাছত জুমিয়ে ঘড়ীটোলৈ চাই দেখিলে যে ৰাতি 2 বাজিছিল। তাই তেতিয়া হ'ব বুলি মেছেজ এটা দি শুই থাকিল। জুমিয়ে ৰাতিপুৱা শুই উঠোঁতে আজি দেৰি হৈছিল। স্বামীও আকৌ যাব লাগে। সন্তানকেইটাৰ বাবে আহাৰ প্ৰস্তুত কৰি স্বামীক বিদায় দি কাম কৰা মানুহজনীক কামবোৰ কৰিবলৈ দিছিল। আৰু এনেকৈ তাই এতিয়া অফিচলৈ গুচি গৈছিল। অফিচ গৈ পাই তাই মোবাইলটো চাই দেখিলে যে দীপু বৰাৰ মেছেজ আহি আছিল। মেছেজত লিখা আছিল, তুমি কেনে আছা আৰু বৰ্তমান তুমি কি কৰি আছা? জুমিয়ে উত্তৰ দিলে যে তাই ভালেই আছে আৰু বেংকৰ এতিয়া কাম কৰি আছে। কাম কৰি হ'লে মেছেজ কৰিম বুলি দীপুক ক'লে তাই। দুপৰীয়া আহাৰ খোৱাৰ পিছত তাই আজি নিজেই দীপুলৈ মেছেজ কৰিছিলে, তুমি কেনে আছা আৰু বৰ্তমান তুমি কি কৰি আছা? সি তেতিয়া ক'লে যে সি ভালেই আছে আৰু অফিচতে আছে। এতিয়া এনেদৰে কথা বতৰাবোৰ বাঢ়ি গৈ থাকিল। দুয়োটাই দুয়োটাৰ বিষয়ে বহুত কথা গম পাইছিল। জুমিও তাৰ ফালে এতিয়া আকৰ্ষিত হ'বলৈ ধৰিলে। এতিয়া তাই তাৰ মেছেজৰ বাবে অপেক্ষা কৰি থাকে। দুয়োটাই প্ৰায় 2 ঘণ্টামান ইটোৱে সিটোক মেছেজ কৰে। এদিন দীপুৱে তাইক ভিডিঅ' কল কৰিলে। তাৰ পাছৰ পৰা দুয়োটাই দুয়োটাৰ প্ৰতি বেছি আসক্ত হৈ পৰিছিল।
কিন্তু এইবিলাকৰ মাজতো তাই ঘৰৰ কাম আৰু অফিচৰ কাম ভালদৰেই কৰিছিল, একো অসুবিধা নোহোৱাকৈ। জুমিৰ মনত এটা বেলেগ ধৰণৰ উৎসাহ দেখা গৈছিল। বসন্ত ঋতুত গছ গছনি ফুল যেনেকৈ ফুলি উঠে, তাই তেনেদৰে এতিয়া উজ্জ্বল হৈ পৰিছিল। প্ৰায় এমাহমান সিহঁতি মেছেজতে বহুত কথা পাতিছিল। এদিন দীপুৱে জুমিক আই লভ ইউ বুলি এটা মেছেজ লিখি পঠিয়াই দিলে। তাই তেতিয়া সেই মেছেজটো পঢ়ি দীপুক ক'লে যে তাই নিজৰ স্বামীক বহুত ভাল পায় আৰু কেতিয়াও তাই তাক এৰিব নোৱাৰে। দীপুৱে ক'লে সি তাইক বহুত ভাল পায় আৰু তাইক বিচাৰে গোটেই জীৱনৰ বাবে। দীপুৱে ক'লে সি তাইক মাত্ৰ এবাৰৰ বাবেহে লগ কৰিব বিচাৰে। জুমিয়ে তেতিয়া তাক লগ নকৰোঁ বুলি কৈ দিলে। জুমিৰ হৃদয়খনো দীপুৰ মৰম লগা কথাবিলাক শুনি এতিয়া গলিবলৈ ধৰিছিল। এনেকৈ তাইও এদিন তাৰ প্ৰতি থকা মৰমবোৰ প্ৰকাশ কৰি দিলে। এতিয়া জুমিয়ে নিজৰ প্ৰেমৰ ভাৱ প্ৰকাশ কৰিছিল, এতিয়া যি হ'লেও তুমিয়েই মোৰ প্ৰেম বুলি। এতিয়া এইষাৰ কথা শুনাৰ পাছত দীপু একেবাৰে ৰৈ থাকিবলৈ নোৱাৰিলে। সি সেইদিনা ৰাতি জুমিক 1000 বাৰ আই লভ ইউ বুলি, আই মিছ ইউ বুলি মেছেজ লিখি পঠিয়াই দিছিল। সেইদিনা জুমিৰ গোটেই ৰাতিটো টোপনি নাহিল। তাই কিমান যে দীপু আৰু তাইক লৈ সপোন দেখিছিল। সিহঁতৰ প্ৰেমৰ মাজত তাই না সন্তানকেইটাৰ কথা ভাবিছিল, না নিজৰ স্বামীৰ কথা ভাবিছিল। জুমিয়ে এতিয়া নজনাকৈ প্ৰেমৰ সাগৰত ডুবি পৰিল, যেন এখন নদী সমুদ্ৰৰ লগত মিলি যাবলৈ আশা কৰি আছে। ঠিক তাইৰো এনেধৰণৰ অৱস্থা হৈ পৰিছিল। তাই আৰু দীপুৰ অনলাইনত প্ৰেম হৈ পৰিল। তাই ভবাই নাছিল যে তাইৰ জীৱনত আকৌ 2 নম্বৰৰ প্ৰেম হ'ব। এনেদৰে 2 মাহ পাৰ হৈ গ'ল। কেইদিনমানৰ পাছত জুমিৰ ল'ৰাটোৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল ওলাল। সি জিলাৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছিল। জুমি আজি বহুত সুখত আছিল। জুমিৰ পুতেকে এতিয়া কৈছিল যে মা, তুমি মোক লৈ দেখা সকলোবোৰ সপোন মই পূৰণ কৰিম আৰু গোটেই জীৱন তোমাক মই সুখত ৰাখিম। এতিয়া এই কথাটো শুনি তাই একেবাৰে চক খাই উঠিল আৰু ভাবিলে যে তাইতো দীপুৰ লগত নিজৰ সপোন ৰচি আছে। তাইতো নিজৰ ল'ৰা ছোৱালীৰ কথা ভবাই নাছিল আৰু তাইৰ এনেকুৱা লাগিছিল যে তাই বহুত বেয়া এটা কাম কৰি আছে। দীপুৰ লগত তাই অনলাইনত প্ৰেমৰ সম্পৰ্ক ৰখাটো ভাল কথা নহয়। যদি তাইৰ স্বামী আৰু ল'ৰা ছোৱালীয়ে তাইৰ এইবিলাক সকলো কথা গম পায়, তেনেহ'লে সিহঁতি ভিতৰি ভিতৰি ভাগি পৰিব আৰু তাইৰ অকণমানো সন্মান নোহোৱা হৈ পৰিব। ইফালেদি দীপুৱে জুমিৰ লগত লগ কৰিবলৈ বহুত উত্তেজিত হৈ আৰু উৎসাহিত হৈ আছিল। জুমিয়ে তেতিয়া ভাবিলে যে দীপুক এবাৰ লগ কৰি চাওঁ, কিন্তু শেষবাৰৰ বাবে তাৰ পাছত আৰু তাক কেতিয়াও লগ নকৰোঁ। জুমিৰ আহিব লগা সপ্তাহত বেংকৰ কামত গোলাঘাটলৈ যাবলগীয়া আছিল। তাই এতিয়া কথাটো দীপুক কৈছিল আৰু দুয়োটাই এবাৰ লগ কৰাৰ সিদ্ধান্ত ল'লে। এনেকৈয়ে 4 দিনৰ পাছত জুমি গোলাঘাটলৈ গ'ল। দীপু আৰু জুমিয়ে এখন হোটেলত লগ কৰিলে। জুমিক দেখি এতিয়া দীপুৰ চকু একেবাৰে থৰ লাগি গৈছিল, কাৰণ সি দেখাতকৈ তাই বহুত বেছি ধুনীয়া আছিল। ধুনীয়া কাজল লোৱা চকুহাল আৰু তাইৰ মিহি চুলিবোৰৰ সৈতে তাইৰ শৰীৰটো বহুত দেখিবলৈ ধুনীয়া আছিল। দীপুৱে তাইক ক'লে, তুমি সঁচাকৈ বহুত ধুনীয়া, আই লাভ ইউ। দীপুৱে তেতিয়া কৈ উঠিছিল যে জীৱনত অকল মোক তোমাক লাগে আৰু তাৰ বাদে মোক কাকোৱেই নালাগে। কিন্তু এইবিলাক কথা শুনাৰ লগে লগে জুমিয়ে আজি একেবাৰে মনে মনে আছিল। দীপুৱে তেতিয়া জুমিক সুধিছিল, তুমি মোক পচন্দ নকৰা নেকি? জুমিৰ চকুত মৰম ভৰি আছিল, কিন্তু তাই তাক এইবোৰ দেখাবলৈ খোজা নাছিল। কিন্তু এই সকলোবোৰ স্পষ্টকৈ তাইৰ চকুত দেখা পোৱা গৈছিল। জুমিৰ চকুৱেদি চকু পানী বাগৰি আহিল আৰু তাই ক'লে যে মই তোমাক বহুত পচন্দ কৰোঁ। তোমাক মোৰ বহুত ভাল লাগে আৰু তোমাৰ কথাবিলাকো মোৰ বহুত ভাল লাগে। মই তোমাক মোৰ অন্তৰৰ পৰা বিচাৰোঁ, কিন্তু কালি মোৰ চিন্তা হ'ল যে যদি মই তোমাক ভাল পাওঁ, মোৰ পৰিয়ালে মোক ঘৃণ কৰিব আৰু মোৰ স্বামীয়ে ভাবিব যে মোৰ মৰম কম হৈ গৈছিল নে, যে তাই এইটো কৰিব লগা হ'ল। সেইকাৰণেহে আজি মই তোমাক শেষবাৰৰ বাবে লগ কৰিবলৈ আহিছোঁ। আজিৰ পৰা আমি আৰু লগ নকৰোঁ আৰু তোমাৰ লগত কেতিয়াও কথা নাপাতোঁ। তুমি মোক সদায়ৰ বাবে পাহৰি যোৱা। দীপুৱে এতিয়া জুমিৰ হাতত ধৰি ক'লে, তুমি মোক পাহৰিব পাৰিবা জানো? জুমিয়ে হাতখন এৰুৱাই আনি ক'লে যে নাই, কেতিয়াও নোৱাৰোঁ। তুমিতো তোমাৰ বয়সৰ 10 জনীমান ছোৱালী পাই যাবা, কিন্তু মোৰ লগত সম্পৰ্ক স্থাপন কৰিলে তুমি সকলোৰে তুচ্ছ সহ্য কৰিব লাগিব আৰু তোমাৰ পৰিয়ালৰ মানুহেও মোক কেতিয়াও স্বীকাৰ নকৰে। মই নিবিচাৰোঁ মোৰ প্ৰেমত পৰি তুমি বদনামী হোৱাটো। আমাৰ এই সমাজখনে প্ৰেম সমবয়সীয়াৰ মাজত হ'লেহে স্বীকাৰ কৰে। তোমাৰ আৰু মোৰ মাজত একো মিল নাই। মই তোমাক বহুত ভাল পাওঁ সঁচা, কিন্তু মই এই প্ৰেম আৰু বৰ্তাই ৰাখিব নোৱাৰোঁ। মোক তুমি সদায়ৰ বাবে ক্ষমা কৰি দিবা দীপু। তুমি এতিয়া চিৰদিনৰ বাবে মোৰ ওচৰৰ পৰা আঁতৰি যোৱা আৰু মনতে ৰাতি দেখা এটা সপোন বুলি ভাবি সকলোবোৰ পাহৰি যাবলৈ চেষ্টা কৰিবা। দীপুৱে তেতিয়া ক'বলৈ ধৰিছিল যে মই তোমাক বহুত ভাল পাওঁ, মই তোমাক কেনেকৈ পাহৰি যাওঁ। সেইটো সময়ত দীপুক জুমিয়ে ঘৰ, পৰিয়াল আৰু সমাজৰ বিষয়ে বহুত বুজাইছিল।
আৰু এনেকৈ সি তাইৰ জিদৰ আগত হাৰ মানিবলগীয়া হ'ল। সি এতিয়া বহাৰ পৰা উঠিলে আৰু গুচি গ'ল। জুমিয়ে সি যোৱালৈ একেথৰে চাই থাকিল। তাই আজি নিজকে কৈ আছিল যে তাইৰ অনলাইন প্ৰেম আজি অফলাইনলৈ পৰিণত হৈ পৰিল। তাই মনতে ভাবি আছিল, আই লাভ ইউ দীপু, আই মিছ ইউ। দীপু, মই তোমাক কেতিয়াও পাহৰিব নোৱাৰোঁ। আজি তুমি মোৰ জীৱনৰ পৰা গুচি গ'লা সঁচা, কিন্তু এটা অনলাইনৰ প্ৰেম হিচাপে সদায় তোমাক মোৰ জীৱনত মনত ৰাখিম। এনেকৈ দীপুৱে তাইৰ অফিচতে খুব ধুনীয়া এজনী মৰম লগা ছোৱালী লগ পাইছিল। তাইৰ নাম আছিল অঞ্জলি আৰু তাইৰ ঘৰ আছিল তিনিচুকীয়াত। যদিও তিনিচুকীয়াত তেওঁলোকৰ ঘৰ আছিল, আচলতে তেওঁলোকৰ ঘৰ আছিল ধেমাজিৰ ভদ্ৰপাৰাত। তাইৰ দেউতাকৰ এখন সোণাৰী দোকান আছিল। তাইক খুব কষ্টৰে ডাঙৰ দীঘল কৰি পঢ়াইছিল আৰু এনেকৈ তাই খুব কষ্ট কৰি আজি বেংকত এটা চাকৰি লৈছিল। এতিয়া এনেকৈ দুয়োৰে মাজত বিয়াখন হৈ তেওঁলোকে খুব ধুনীয়াকৈ নিজৰ জীৱন নিৰ্বাহ কৰি আছে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।